তো বেডৰুমত একচুৱেলি কেনেকুৱা ৰঙৰ কেনেকুৱা কালাৰৰ ৱাল ক্লক এলাউ নহয় বা ৰাখিব নালাগে ঠিক আছে ফাৰ্ষ্ট যিটো কালাৰ যিমান পাৰে এভইড কৰিব লাগে স্পেচিয়েলি মই বেডৰুমৰ কথা কৈছো ঠিক আছে কাৰণ কি হয় সেইটো হ'ল ৰিলেশ্যনশ্বিপৰ বেডৰুম মানে হাজবেণ্ড এণ্ড ৱাইফ ত' ফাৰ্ষ্ট যিটো কালাৰ সদায় এভইড কৰিব লাগে সেইটো হ'ল ব্লেক কালাৰ ব্লেক ব্লেক কালাৰৰ ৱাল ক্লক থাকিব নালাগে ঠিক আছে এইটো লিখি ল'ব কাৰণ যেনেকুৱা ৰিষ্ট ৱাচতো ব্লেক একচুৱেলি এভইডে কৰিব লাগে এজন মানুহ বহুত বেছি মানে প্ৰেক্টিকেল বহুত বেছি হৈ যায় বা এৰোগেণ্ট অকণমান হৈ যায় ঠিক আছে চ' সেইকাৰণে মানে ব্লেক এভইড কৰিব লাগে ছেকেণ্ড হ'ল ৰেড কালাৰ প্লেনেট ৱাইজ ৰেড কাৰ কালাৰ হয় কোনটো প্লেনেটৰ কালাৰ হয় ৰেড Mars. মাৰ্চৰ কালাৰ হয় ত' মাৰ্চ মানে মংগল বা যিটো মাংগলিক বুলি যে কোৱাৰ লগে লগে কুণ্ডলী যেতিয়া চোৱা যায় মাংগলিক আহিলে ৰিলেশ্যনশ্বিপৰ ইছ্যু হৈ যায় হাজবেণ্ড ৱাইফৰ স্পেচিয়েলি আৰু ৰঙাই কি কৰে এগ্ৰেছিভ বহুত বেছি কৰি দিয়ে ত' কাজিয়া বহুত বেছি হ'ব পাৰে সেইকাৰণেও ৰেড কালাৰ ৱাল ক্লক এভইড কৰিব লাগে থাৰ্ড কালাৰ যিটো কালাৰ এভইড কৰিব লাগে সেইটো হ'ল গ্ৰীণ কালাৰ গ্ৰীণ কাৰ কালাৰ কোনটো প্লেনেটৰ কালাৰ হয় বুধ গ্ৰহ মাৰ্কিউৰি ৰাইট চ' মাৰ্কিউৰি কি হয় ইম্পৰ্টেঞ্চিক বুজায় ঠিক আছে সেইকাৰণেও গ্ৰীণ কালাৰৰ ৱাল ক্লক এভইড কৰিব লাগে ব্লেক হৈ গ'ল ৰেড হৈ গ'ল গ্ৰীণ কালাৰ হৈ গ'ল তাৰপিছত আহি গ'ল ব্লু কালাৰ ব্লু কালাৰ যদি অকণমান ডাৰ্ক ব্লু কালাৰ লোৱা যায় সেয়া হ'ল শনিৰ নাম্বাৰ এনেতো শনি ধৰক অবষ্টেকলছ বহুত বেছি দিয়ে আমি জানো লগতে কি কৰে যদি বেডৰুমত থাকে ব্লু কালাৰ ডাৰ্ক ব্লু কালাৰটো যদি থাকে তেতিয়াহ'লে তেওঁলোক ছেটিছফাইড নহয় মেৰিড লাইফত কমপ্লেইন বহুত বেছি কৰি থাকে দীঘলীয়া হ'ব পাৰে ৰিলেশ্যনশ্বিপটো যেনেকুৱা ধৰক শনি অকণমান মানে বহুত সময় যেনেকুৱা বাধা বহুত বেছি সময় বহুত লাগে ঠিক তেনেকৈ শনিয়ে মানে লং ৰানিং ৰিলেশ্যন দিয়ে কিন্তু সেই ৰিলেশ্যনটো ছেটিছফাইড নহয় আৰু লাষ্টত হোৱাইট কালাৰ হা হা হেণ্ডৱাছৰ কথাটো বেলেগ হেণ্ডৱাছৰ কনচেপ্টটো বেলেগ হৈ যায় ইয়াতে অকল ৱাল ক্লকৰ কথাটোৱে কৈছো হেণ্ডৱাছত কেতিয়াবা পিছত আহিম কেতিয়াবা আজি অকল ৱাল ক্লকৰ কথাটো কৈ দিওঁ আপোনাক আৰু এভইড কৰিব লাগে হোৱাইট কালাৰ হোৱাইট কাৰ কালাৰ হয় প্লেনেট ৱাইজ মুনৰ কালাৰ চ' মুন মানে কি হৈ যায় মুনক কোৱা হয় চঞ্চল বুলি কোৱা হয় ত' মানে মুন থাকিলে মাল্টিপল ৰিলেশ্যনশ্বিপ হয় ঠিক আছে এক্সট্ৰা মেৰিটেল এফেয়াৰ হোৱাৰ চান্সেছ বহুত বেছি থাকে যেনেকুৱা মুনক কোৱা হয় মুনৰ একচুৱেলি ২৭টা ৱাইফ আছিলে যিটো নক্ষত্ৰ হিচাপত আহে তথাপিও গুৰু স্ত্ৰী তাৰাৰ লগতো ৰিলেশ্যনশ্বিপ আছিলে চ' সেইকাৰণে হোৱাইট কালাৰো ৱাল ক্লক বেডৰুমত এভইড কৰিব লাগে মানে ব্লেক ৰেড গ্ৰীণ ব্লু হোৱাইট ত' এতিয়া মাইণ্ডত আহিব যে কি কালাৰৰ ইউজ কৰিব লাগে কি কালাৰ আমি ৰাখিম বেডৰুমত ত' সেইটো আকৌ কেতিয়াবা বেলেগ ক্লাছত ঠিক আছে